নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ইণ্টাৰনেট কাটিল। পুৱা 9 বজাৰ পৰাই অচল হৈ পৰিল হাতৰ মোবাইল ফোন। সুইগি বন্ধ, জোমাটো বন্ধ। কিয়নো এডিআৰই পৰীক্ষাৰ বাবে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট সেৱা। দেওবাৰে অনুষ্ঠিত হ'ল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন চমুকৈ এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা বুলিয়েই ৰাজ্যজুৰি কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত হতবাক হৈ পৰিল সকলো। ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি নিকা পৰীক্ষা পতাৰ সূত্ৰ জানিবলৈ বিচাৰি ছচিয়েল মিডিয়াতো চলিল চৰ্চা। পিছে ইণ্টাৰনেট সেৱা কৰ্তনৰ লগে লগেই হাহাকাৰ লাগিল ডিজিটেল মাধ্যমকে কেন্দ্ৰ কৰি চলি থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত। কিয়নো বন্ধ হৈ পৰিল সকলো ডিজিটেল লেনদেন। বিভিন্নজনে টিকট বুকিং কৰিবলৈ গৈও ঘূৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। এক কথাত ক'বলৈ গ'লে অচল হৈ পৰিল দূৰণিবতীয়া বাছৰ টিকট বুকিং চেণ্টাৰসমূহো। এএছটিচি চেণ্টাৰতো হাহাকাৰ লাগিল, কিয়নো টিকট বুক কৰিব পৰা নাই। ৰেল ষ্টেচনতো প্ৰায় একেই পৰিৱেশ। মানুহৰ মাজত হাহাকাৰ অৱস্থা। সুইগি জমাটো ব্যৱসায়ীও নিৰুৎসাহিত হৈ পৰিছে এই ইণ্টাৰনেট সেৱা কৰ্তনৰ বিষয়ক কেন্দ্ৰ কৰি। কাৰণ আজিৰ দিনটোত একেবাৰেই অচল হৈ পৰিছে স্কেনাৰসমূহ। কেৱল 15 ছেপ্টেম্বৰৰ আজিৰ দিনটোৱে নহয়, অহা 29 তাৰিখে পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা। 29 তাৰিখেও কৰ্তন কৰা হ'ব ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা। তাকে কেন্দ্ৰ কৰিও এতিয়া আৰম্ভ হৈছে চৰ্চা। পৰীক্ষা হলত যিহেতু মোবাইল ফোন তথা যিকোনো ব্লুটুথ ডিভাইচ নিষিদ্ধ, তেনেস্থলত ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰি মানুহক বিপাঙত পেলোৱা হৈছে কিয়? এই প্ৰশ্নৰো এতিয়া উত্তৰ বিচাৰিছে সকলোৱে। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।